হয় উমৰাংচুৰ কয়লাখনিত কাম কৰিবলৈ গৈ ইতিমধ্যে 15জনকৈ শ্ৰমিক আবদ্ধ হৈ আছে তাৰ ভিতৰত দৰং জিলাৰ দলগাঁৱৰ 3জনকৈ যুৱক আবদ্ধ হৈ থকাৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ আৰু মই ইতিমধ্যে আহি উপস্থিত হৈছোঁ হি দলগাঁৱৰ বগৰীবাৰী গাঁৱৰ পৰা 2জন যুৱক সেই উমৰাংচুত কয়লাখনিত কাম কৰিব গৈছিল আৰু কাম কৰিব যোৱাৰ পিছতেই তেওঁলোকে পানীত আবদ্ধ হৈ থকাৰ খবৰ আমি লাভ কৰিছোঁ তেওঁলোকে কি পৰ্যায়ত আছে সেই খবৰ আমি এতিয়ালৈ লাভ কৰা নাই যদি পৰিয়ালৰ লোক আছে তেওঁলোকৰ মন্তব্য ল'ম তেওঁলোকে কেনেধৰণৰ খবৰ লাভ কৰিছে জানিবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ আনোৱাৰ আছে আনোৱাৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব এখন গাঁৱৰ পৰিৱেশ হুকাকুল পৰিৱেশ ইয়াতে বৰ্তমান বিৰাজ কৰা পৰিলক্ষিত হৈছে গাঁৱৰ ৰাইজসকল একগোট হৈছে যিহেতু এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে কালি সন্ধিয়াৰ ভাগত উমৰাংচুৰ কয়লাখনিত দৰং জিলাৰ দলগাঁৱৰ 3জনকৈ শ্ৰমিক আবদ্ধ হৈ আছে সেই শ্ৰমিকসকলৰ নাম হুছেইন আলী মোস্তফা শেখ তেওঁলোকৰ ঘৰ বগৰীবাৰীত আৰু জাকিৰ হুছেইন নামৰ এজন শ্ৰমিক আবদ্ধ হৈছে তেওঁৰ ঘৰ শিয়ালমাৰী খুটিত বুলি আমি জানিব পৰা গৈছোঁ পৰিয়ালৰ লোকসকল আছে তেওঁলোকৰ মন্তব্য ল'ব চেষ্টা কৰিম প্ৰথমতে মই তোমাৰ কাষলৈ আহিছোঁ এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে কালি সন্ধিয়াৰ ভাগত উমৰাংচুত 3জনকৈ শ্ৰমিক দৰঙৰ দলগাঁৱৰ আবদ্ধ হৈ আছে কি ক'বা কিমানখিনি গম পাইছা হয় আমি অতিকৈ দুখিত কিয়নো আমি তাৰ পৰা ইতিমধ্যে খবৰ লাভ কৰিছোঁ যে সেই 3জনকৈ শ্ৰমিক ইতিমধ্যে মৃত্যু হৈছে বুলি আমি শুনা পাইছোঁ কিমান দিন আগত তেওঁলোক কাম কৰিব গৈছিল প্ৰায় 6-7 দিনমান হ'ল ইয়াৰ পৰা গৈছে গৈ কিনে যোৱাকালিয়ে ফাৰ্ষ্ট কাম ষ্টাৰ্ট কৰিছিল যে ফাৰ্ষ্ট কামতে সিহঁতৰ এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা হৈ গ'ল ইতিমধ্যে মৃত্যুৰ খবৰ তোমালোকে লাভ কৰিছা মৃত্যুৰ খবৰ লাভ কৰিছোঁ এতিয়া কি বিচাৰা চৰকাৰৰ পৰা আমি এটাই বিচাৰোঁ যে আমাৰ এই দৰং জিলাৰ দলগাঁও সমষ্টিৰ 3জন শ্ৰমিক আছে যিহেতু ইহঁতে ইতিমধ্যে মৃত্যু হৈছে বুলি আমি শুনা পাইছোঁ তো ইহঁতৰ যেহেতু পৰিয়াল আছে পৰিয়ালৰ লোকসকলক যে চোৱা চিতাৰ বাবে কিবা ক্ষতিপূৰণ দিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ তেওঁলোকৰ পৰিয়ালত কোন কোন আছে ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি যে মোস্তফা হুছেইনৰ পৰিয়ালৰ যে 6জন পৰিয়াল আছে মুঠতে তেওঁলোকে পেটৰ তাৰণাত বাহিৰত কাম কৰিব যাবলগীয়া হৈছিল হয় ঠিক আছে তোমাক ধন্যবাদ জ্ঞাপন কৰাৰ কিছু মন্তব্য ল'ব চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ কি গম পাইছে আপোনালোকে তাৰ পৰা কি খবৰ লাভ কৰিছে আপোনালোকে আমি খবৰ পাইছোঁ কাম কৰিবলৈ গৈছিল যোৱাৰ পিছত ফাৰ্ষ্ট দিন যেতিয়া মানে কাম কৰিবলৈ ষ্টাৰ্ট দিবলৈ গৈছে তেওঁলোকৰ মৃত্যুৰ খবৰ মই পাইছোঁ এইখিনি মই জানো মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আপোনাৰ ল'ৰাৰ নাম কি আছিলে মোস্তফা শেখ কি গম পাইছে বৰ্তমান আমি এতিয়া শুনা পাই আছোঁ যে তেওঁ মৃত্যু হৈছে বুলি এতিয়া তেওঁৰ পৰিয়ালটো কি হয় জানো 5টা ছোৱালী এটা ল'ৰা পৰিয়ালটো দুখীয়া পৰিয়াল দুখীয়াৰ কাৰণেহে আজি কাম কৰিবলৈ গৈছিল কিন্তু তাত গৈ মৃত্যু হৈছে এতিয়া যদি চৰকাৰে 10-15 লাখ টকা দি তেখেতক সহায় নকৰে তে পৰিয়ালটো মৰিব আমি আৰু কি ক'ম চৰকাৰে যদি কিবা সহায় কৰে তেন্তে পৰিয়ালটোৰ কিবা এটা ৰেহাই হ'ব ঠিক আছে আপোনালোকৰ গাঁৱৰ পৰা বগৰীবাৰী গাঁৱৰ পৰা কেইজন শ্ৰমিক কাম কৰিব গৈছিলে আমাৰ বগৰীবাৰী গাঁৱৰ পৰা 5-6জন গৈছিল কাম কৰিব তাতে কিন্তু ইতিমধ্যে আমি খবৰ পাইছোঁ 2জনৰ মৃত্যু হৈছে গতিকে এই পৰিয়ালটো চোৱা চিতা কৰিবৰ কাৰণে চৰকাৰৰ তাত আমি এটাই আহ্বান জনাইছোঁ যিহেতু সিহঁতৰ পৰিয়াল আছে বোৱাৰী আছে ল'ৰা ছোৱালী আছে মা দেউতা আছে ইহঁতক চলিবৰ কাৰণে যেতিয়া 10-15 লাখ টকা যদি সহায় কৰি দিয়ে চৰকাৰে তেতিয়াহ'লে সিহঁতৰ সুবিধা হ'ব
আছে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে বগৰীবাৰীৰ পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱালোঁ ইতিমধ্যে তাৰে 3জন শ্ৰমিক আবদ্ধ হৈ থকাৰ খবৰ লাভ কৰিছিল যদিও মৃত্যুৰ খবৰ আহি পৰিছে তেওঁলোকৰ হাতত আমাক ND24 জৰিয়তে জনাইছে তেওঁলোকে চৰকাৰৰ ওচৰত এটা সহায় বিচাৰি ND24 জৰিয়তে আবেদন জনাইছে যেহেতু তেওঁলোকৰো পৰিয়াল আছে পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত তেওঁলোকে বাহিৰলৈ কাম কৰিব গৈছিল আৰু কাম কৰিবলৈ গৈ এই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিছে পৰিয়ালৰ লোক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ